নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱন
ৰেখা গণ জীৱন ৰেখা গণ জীৱন ৰেখা সমূহ বোকাজানবাসী ৰাইজক দেৰিকৈ হ'লেও বোকাজান ৰূপালী মইনা পাৰিজাতৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰাকৃতিক বিচিত্ৰতাৰে ভৰপূৰ বৰ অসমৰ সংস্কৃতিৰ ৰসঘৰে স্বৰূপ বহাগ প্ৰতিজন অসমীয়াৰ ৰন্ধে ৰন্ধে প্ৰবাহিত এক অনন্য অনুভূতি। বহাগক প্ৰতীক হিচাপে লৈ ডক্টৰ ভূপেন হাজৰিকাদেৱেও গীতেৰে বহাগৰ ছবি আঁকিছিল। অসমীয়াৰ বাপতি সাহোন বিহু হ'ল এক কৃষিভিত্তিক উৎসৱ। বিহুৰ পথাৰখন বৰ সুবিশাল, বৰ সাৰুৱা। মহিলাৰ স্থানো পুৰুষৰ সমানেই, কিয়নো বিহু নচা নাচনীৰ নৃত্যৰ ভৰতেই ভূমি উৰ্বৰা হয় বুলি এক জনবিশ্বাস চলি আহিছে। মহিলাসকল বা গাভৰুসকলৰ দ্বাৰা পৰিৱেশিত এই বিশেষ বিহুৱেই হ'ল জেং বিহু বা গাভৰু বিহু।
এই বহাগ বিহু পূৰ্বতে পালন কৰা হৈছিল গছৰ তলত, নৈৰ পাৰত, পথাৰত। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই বহাগ বিহুক প্ৰথমে গছতলৰ পৰা ৰংঘৰ বাকৰিলৈ আনিলে। ৰাজকীয় পৃষ্ঠপোষকতা পাই বিহুৱে ৰাজসভা শুৱনি কৰিবলৈ সক্ষম হ'ল। ইয়াতেই সংযোজন হ'ল বিহু হুঁচৰি। পথাৰৰ বিহু পদূলিত প্ৰৱেশ কৰাৰ সময়তে পৰিৱৰ্তনৰ ধাৰা আৰম্ভ হ'ল। জয় ৰাম বোলা, জয় হৰি বোলা, ৰাইজৰ কুশলাৰ্থে বোলা জয় হৰি, জয়
হ'ল সময়ৰ আহ্বান। প্ৰথম অৱস্থাত হুঁচৰিৰ শেষত ডেকা গাভৰুৰ বিহু নৃত্যই স্থান পাইছিল, যাক কোৱা হৈছিল মুকলি বিহু। কিন্তু শেষলৈ আলোচনাৰ অন্তত হুঁচৰিৰ পৰা মুকলি বিহু পৃথক হ'ল। ডেকা গাভৰু ককাই ভনীৰ মৰম স্নেহে এই মুকলি বিহুক সমৃদ্ধ কৰি তুলিলে।
পৰিৱৰ্তনৰ ধামখুমীয়াত পথাৰৰ বিহু মঞ্চ পালেহি যদিও বিহুৰ স্বকীয়তা বজাই ৰাখিবলৈ কিন্তু আমি সকলোৱে চেষ্টা কৰিব লাগিব। সেয়েহে এলাহ ভাগৰ একাষৰীয়া কৰি ন উদ্যমেৰে ন সাহসেৰে দেশক জাতিক আগুৱাই নি বিশ্বত আমি নিজকে অসমীয়া বুলি গৌৰৱেৰে পৰিচয় দিওঁ। আহক আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল সকলো আছে, নুগুনো নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল। সতী জয়মতীৰ সতীত্ব তেজেৰে অসম অতি প্ৰবল। বাজক দবা, বাজক শংখ, বাজক মৃদংখোল। অসম আকৌ উন্নতি পথত, জয় আই অসম বোল। আৰু কণমানিহঁতক মই নিজৰ নিজৰ স্থানতে থাকিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ তেওঁলোকৰ এই কষ্টৰ আঁৰত যি দুগৰাকী ব্যক্তি মই মঞ্চৰ কাষত বৰ্তমান লগ পাইছোঁ, দুইগৰাকীকে মই মোৰ সৈতে মই বিচাৰিম যাতে মঞ্চলৈ আহে। মোৰ যদি ভুল হোৱা নাই, আপোনাৰ নামটো বৰ্ণালী? ঠিক আছে। আৰু মই এইবাৰ বহাগী উৎসৱৰ তৰফৰ পৰা তেওঁক মই মাজলৈ যাবলৈ আপোনাক অনুৰোধ জনাম, তেওঁক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তেওঁৰ বাবে এটা হাত চাপৰি হ'ব লাগে, আপুনি যদি মাজলৈ গৈ দিয়ে, কাৰণ তেওঁৰ নেতৃত্বতে কণমানিহঁতৰ জৰিয়তে যি গুৰুত্বপূৰ্ণ বাৰ্তা আচলতে এই আলক্ষ্যৰ জৰিয়তে আমাৰ মাজলৈ দাঙি ধৰিছে। কাৰণ এই বয়সৰ পৰাই নিজৰ শিপাডালৰ সৈতে জড়িত হৈ থকাটো আচলতে অতিকে প্ৰয়োজন। এটা জোৰেৰে হাত চাপৰি হ'ব লাগে। কিবা ক'ব বিচাৰিব? আচলতে বোকাজেন ৰূপালী মইনা পাৰিজাতখন হ'ল সৰু ল'ৰা ছোৱালীৰ এখন অতি বিশাল মঞ্চ, কিয়নো এই মঞ্চৰ পৰাই তেওঁলোকে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সুবিধা পায়। আৰু ময়ো এই বোকাজেন ৰূপালী মইনা পাৰিজাতৰে এসময়ত মইনা আছিলোঁ, গতিকে বৰ্তমান মই এই মইনাসকলক আকৌ প্ৰতিনিধিত্ব কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। পুনৰবাৰ তেওঁলোকৰ বাবে জোৰেৰে এটা হাত চাপৰি হ'ব লাগে, কাৰণ তেওঁ যিটো কথা কৈছে, তেওঁ কণমানি বয়সত এইখন মঞ্চ, আমি জানো মঞ্চৰ সৈতে আমাৰ এক আৱেগ জড়িত হৈ আছে, আৰু এইখন বিহু 41টা বৰ্ষত ভৰি দিছে। গতিকে বিগত 41টা বছৰ ধৰি যিসকল লোক জড়িত হৈ আছে, তেওঁলোকৰ বাবে এটা জোৰেৰে হাত চাপৰি হ'ব লাগে, যাতে এই কণমানিহঁতে এনেকুৱা বয়সত আহি ক'ব পাৰে যে এইখন মঞ্চত মই সৰুতে নাচিছিলোঁ, আৰু এয়া চাওক আজি মানে কেৱল 41টা নহয়, তাৰপিছত বছৰে বছৰে যেন এইখন বিহু এনেদৰে আমাৰ মাজত থাকে, আৰু লগতে যাতে কমিটিৰ ফালৰ পৰা মোক মাতিবলৈ নাপাহৰে দেই। ঠিক আছে, এটা পুনৰবাৰ জোৰেৰে হাত চাপৰি হ'ব লাগে। সকলোকে কণমানিহঁতক বহুত বহুত ধন্যবাদ। মই এবাৰ পাৰ্থক সুধোঁ যে পাৰ্থদাই আমাৰ ভালকৈ ফটো এখন মাৰিছে নাই? পাৰ্থ মাৰিছেনে নে আকৌ এবাৰ পজ দিম? ঠিক আছে, আমি ধুনীয়াকৈ ফটো মাৰিম দেই। এই দাদাজনে মাৰি আছে। ঠিক আছে। হে জয় নমোনাৰায়ণ আদিহি নিৰঞ্জন, হে অনন্ত সুজাত প্ৰভু কৰিলা হয়, হে শয়ন কৰিয়ে পাছে জাগিয়া বখিলা, অ নিশাখৰ এখনতে চাৰি বেদ বাজ, হে ভৈলা
হাত চাপৰি দিলে ভাল পাম, উৎসাহিত হ'ম সকলো একেলগে। সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। এবাৰ আপোনালোকৰ নিজৰ কাৰণে হাত চাপৰি দিয়ক।
অসমীয়াৰ কাৰণে জাতিটোৰ কাৰণে নিজৰ পৰিচয়ৰ কাৰণে হাত চাপৰি দিয়ক প্ৰথমতে এই যে ধুনীয়া মঞ্চখন যিসকল নহ'লে আজি এই মঞ্চখন নহ'লহেঁতেন বা যিসকল ব্যক্তি যিসকল উদ্যোক্তা তথা আপোনালোকৰ ঘৰৰে হয় এওঁলোকৰ কাৰণে খুব জোৰে শেষলৈকে হাত চাপৰি লাগে এইকাৰণে কৈছোঁ কাৰণ যোৱা 13 তাৰিখৰ পৰা বহাগ অহাৰ আগৰ পৰা আমাৰ অনুষ্ঠান চলি আছে ইমূৰৰ পৰা সিমূৰ অসমৰ বিভিন্ন মঞ্চ বিভিন্ন জিলা বিভিন্ন অঞ্চলত গ'লোঁ আহি পেলাই ক'ব লাগে কাৰণে মই কোৱা নাই বিশ্বাস কৰক ইমান ধুনীয়া মঞ্চ আৰু ইমান ধুনীয়া দৰ্শক আকৌ এবাৰ নিজৰ কাৰণে হাত চাপৰি সকলোৰে কাৰণে খুব ভাল লাগিছে আহি প্ৰথমবাৰৰ বাবে আপোনালোকৰ জেগা বোকাজানত আহিছোঁ এটা ফোন গৈছিলে যে চিৰঞ্জীৱ বোকাজানত এখন অনুষ্ঠান আছে অমুক তাৰিখে হ'ব পাৰিবা নেকি আমাৰ সেইদিনাখন শ্ব' নাছিলে চ' আছে ৰূপম দা আছে আচলতে কৈ শেষ নহ'ব ব্যক্তি যিসকল ব্যক্তি জড়িত হৈ আছে আচলতে প্ৰথমবাৰ আহিছোঁ খুব ভাল লাগিছে নিজৰ ঘৰৰ চোতালত যেনেকৈ অনুষ্ঠান পৰিৱেশন কৰে তেনেকৈ অনুষ্ঠান কৰিবলৈ প্ৰয়াস কৰিম আৰু দুআষাৰ কৈ ল'ব ওলাইছোঁ প্ৰতিধ্বনিৰ কথা অকণমান আগত ইভাবাই হয়তো ক'লে জুবিন দাৰ কথা ক'লে মোৰ কথা ক'লে আচলতে সৰু জেগা মোৰ জন্ম সকলোৱে চিনি পায় ওদালগুৰি জিলা অঞ্চল অন্তৰ্গত টংলা বুলি এখন সৰু জেগা আছে চ' সেই টংলাত যেতিয়া জন্ম হৈছিলোঁ সন্ধিয়া হ'লে ঠিক 6-7টা বজাত দেউতাই হাৰমনিয়ামখন লয় মায়ে হেতাখন লৈ পেলাই পাকঘৰত গুণগুণাই থাকে আৰু ভণ্টিয়ে সৰু তাল এযোৰ লৈ পেলাই দেউতাৰ লগত হাৰমনিয়ামখনৰ কাষতে বহি পেলাই গানৰ চৰ্চা কৰে আৰু মই ঢোল খোল নেগেৰা যিখিনি আমাৰ ঘৰত আছিলে যি আমাৰ সবল যি আমাৰ হাতাং পুৰুষীয়া যি সবল লৈ পেলাই আমি অসমীয়া জাতিটো ডাঙৰ হৈছোঁ বা গোটেই জাতিটো আমি পৰিচয় কৰাই দিছোঁ বিশ্বৰ আগত সেইসমূহ দেউতাই যেতিয়া দেখুৱাইছিলে বা শিকাইছিলে খুব গৌৰৱ কৰোঁ সেই ঘৰখনৰ পৰা আচলতে মোৰ আৰম্ভণি মোৰ গুৰু মা আৰু দেউতা আৰু সেই সপোনবোৰ লৈ পেলাই ইঞ্জিনিয়াৰিং কৰিবলৈ যেতিয়া গুৱাহাটীলৈকে আহোঁ এজন ব্যক্তি সকলোৰে মৰমৰ সকলোৰে আৱেগ সকলোৰে হিয়াৰ আমতো আমাৰ অসমৰ সকলোৰে মৰমৰ জুবিন দাৰ কাৰণে হাত চাবই লাগে চ' সেই মানুহজনৰ লগত যেতিয়া গোটেই অসমখন ঘূৰিছিলোঁ বা অসমৰ বিভিন্ন অঞ্চলত গৈ বা বাহিৰত গৈ বা বিদেশত গৈ অসমীয়া জাতিটো যে আছোঁ আমাৰ যে ভাষা অসমীয়া আমাৰ যে সাহিত্য সংস্কৃতি ইমান আমি চহকী যেতিয়া দেখুৱাব পাৰিছিলোঁ বা আচলতে প্ৰয়াস কৰিছিলোঁ দেখুৱাবলৈ তেতিয়া কিছুমান প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ তেওঁলোকে সোধে যে চিৰঞ্জীৱ তুমি সদায় এই বিহু ঢোলটো লৈ পেলাই আহা তুমি কেতিয়াবা পেপাযোৰ লৈ পেলাই আহা অসমত অকল ঢোল আৰু পেপা বজে নেকি আপোনালোকে কওক ৰাইজ অসমত অকল ঢোল আৰু পেপা বজে নেকি ৰাইজ নবজে যেতিয়া নেশ্যনেল স্কুলৰ পৰা আমাৰ দিল্লীলৈকে যাওঁ বা শান্তি নিকেতন হওক কুৰুক্ষেত্ৰ হওক বিভিন্ন মঞ্চত যেতিয়া যাওঁ তেওঁলোকে খুব গৌৰৱত কয় যে চিৰঞ্জীৱ আমাৰ ভাল লাগে যে ভাৰতত এখন ৰাজ্য আছে যিখন ৰাজ্যৰ নাম অসম আৰু গোটেই ভাৰতৰ ভিতৰত আমি ইমানেই চহকী য'ত আমাৰ বিভিন্ন লোকগীত লোকনৃত্য লোক সাহিত্য সংস্কৃতি আছে আমাৰ নিজৰ সত্তাৰ কাৰণে হাত চাপৰি লাগে সেইবোৰ লৈ পেলাই আহিবা বুলি কয় আৰু সপোন ৰচিছোঁ 2019ত দাদা আৰু মই এটাই দল যাৰ নাম দিলোঁ প্ৰতিধ্বনি আমাৰ যি আমাৰ হাতাং পুৰুষীয়া সবল যি 1228 চনত স্বৰ্গদেউ আহি পেলাই বৰ অসমখন সপোন ৰচিছিল এখন অসম গঢ়াৰ যদিও আজি আমি অসমখন ভাগে ভাগে মই কোচ মই কাৰ্বি মই গাৰো মই বড়ো হৈছোঁ কিন্তু আমাৰ বিশ্বাস যদি আমাৰ নিচিনা ল'ৰা ছোৱালী জীয়াই থাকে বা আপোনালোকৰ নিচিনা দৰ্শক জীয়াই থাকে বা এওঁলোকৰ নিচিনা উদ্যোক্তা জীয়াই থাকে অসমৰ সাহিত্য সংস্কৃতি সদায় অমৰ হৈ ৰ'ব অসমীয়া সত্তাৰ কাৰণে হাত চাবই লাগে সকলোকে ৰঙালী বিহু শুভেচ্ছা আৰম্ভ কৰিব ওলাইছোঁ প্ৰতিধ্বনি হাত চাবই লাগে একেলগে Goma hiwango,
বছরে ফুল ওলাই দেখো নাহিলে ৰহদৈৰে যাক লগে লগে লৰি আহিল খেউতি হতৰ মাক পাহাৰ বগাই নামি আহিল ডালিমিৰে যাক কোনে কয় অসমীৰে একতাৰে খুটাবোৰে মহুৰাতে ললেহি পাগ আইতা আইতাও এনে আইতা নাচনি তাতে নাতিনিৰ বিয়া
পাতত পালে লৈ যাম ধৰি নদী পাৰে হৈ দেৱী দুৰ্গা সেৱা হাত চাপৰি লাগে খাবলৈ ওলাইছে এবাৰ আমাৰ লগত হাত চাপৰি বজাই সুখী হ'ম তোলা পাত উৰি উৰি যাবলৈ যৌৱন হয় চিকাৰু তোমাকে লগ পাবলৈ মনৰে ঐ কথাবোৰ তোমাক খুলি ক'বলৈ মনৰে ঐ কথাবোৰ তোমাক খুলি ক'বলৈ অ হায় হায় শ্ৰীকৃষ্ণ শ্ৰীলে অৰ্জুনৰ সখীয়ে কয় সুভদ্ৰা আছিলে ভনী কৰিলে সম্বন্ধন কৰিলে কিয়ে ৰজা পখা খেলি ধৰ্মৰাজ বনলৈ যায় তৰা সাৰথি মথুৰালে নেযাবি বলো ভদ্ৰ গোসাঁই ঐ ঘিলা নুখেল পাতিছে ঘিলা চূড়া কৰিবি তৰা বহিবলৈ নিদিলি ধৰা হীৰা চাহুলকে কৰিলি চিৰা ডালি বুকুৰ চালি চিটিকা পাতি জৰি য'তে মৰততে দি কৰি মৰি খালি ৰখিয়া আচলতে আশীৰ্বাদ হিচাপে কি দিব নাজানো হাত চাপৰি দিলে বেছি উৎসাহিত হ'ম আকৌ এবাৰ সদায় কওঁ প্ৰত্যেকখন মঞ্চতে কওঁ কি বুজাব খুজিছোঁ আপোনালোকে বুজি পাইছেনে বুজি সদায় গৌৰৱ অনুভৱ কৰোঁ এটাই যে এইখন অসমত এজন অসমীয়া হিচাপে যে জন্ম লভিছোঁ বা এই মা দেউতাই যে আমাৰ সকলোকে প্ৰত্যেকখন ঘৰত যে আমাক এই সাহিত্য সংস্কৃতি আৰু এই যি সবল এই সাতাং পুৰুষে যি ভঁৰালত থকা এটা লোকৰ বাদ্যৰ লগত যে আমাক সৰুতে পৰিচয় কৰাই দিছিল সেইকাৰণে চাগে আজি আপোনালোকৰ আগত এনেকৈ বজাব পাৰিছোঁ আমাৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা ভাগৰি পৰিছোঁ যোৱা 13 তাৰিখৰ পৰা অসমৰ পৰা ইমূৰৰ পৰা সিমূৰ অনুষ্ঠান কৰি গৈ আছোঁ আৰু শেষত আচলতে বোকাজানৰ পৰা সকলোৰে পৰা যদি আশীৰ্বাদ নলওঁ মোৰ ভুল হ'ব খুব গৌৰৱত কৈছোঁ আহিবলগীয়া আৰু বেছি দিন নাই হয়তো অহা মাহত অলৰেডি আমাৰ ভিজা কেঞ্চেল হৈ গ'ল আমি সুদূৰ ইউৰোপলৈকে গৈ আছোঁ আশীৰ্বাদ বিচাৰিছোঁ গোটেই বৰ অসমখন দেখুৱাবলৈ আমি 7জন অসমৰ শিল্পী মিলি পেলাই ইউৰোপ পেৰিছ আৰু আবু ধাবিত গৈ পেলাই যে আমাৰ অসমখন আমি যে ভাষা অসমীয়া আমাৰ যে জাতিটো অসমীয়া সেইটো যাতে খুব গৌৰৱত খুব দমত যাতে পৰিচয় কৰাই দিব পাৰোঁ আশীৰ্বাদ বিচাৰিছোঁ খুব ধুনীয়াকৈ যাতে অসমখন দেখুৱাব পাৰোঁ আৰু জুবিন দায়ে মোৰ কথা সদায় কয় আচলতে ইমান ধুনীয়া দৰ্শকৰ আগত ৰাইজৰ আগত বিহুবলীয়া ৰাইজৰ আগত এই মোৰ ভাইটি ভণ্টিসকলক যদি চিনাকি কৰাই নিদিওঁ মোৰ ভুল হ'ব শেষলৈকে হাত চাপৰি বিচাৰিম সাংস্কৃতিক নগৰী তেজপুৰৰ পৰা আনিছোঁ ঋষিকেশ মহন্তৰ কাৰণে হাত চাপৰি লাগে এয়া আপোনালোকৰ চিনাকি ধলপুৰ নাৰায়ণপুৰ একেবাৰে ওচৰত ধলপুৰৰ পৰা আনিছোঁ ৰক্তিম বনিয়া ৰক্তিমৰ কাৰণে যোৱা 3টা বছৰ মোৰ লগত আছে ৰক্তিমৰ কাৰণে হাত চাপৰি লাগে আৰু সদায় সকলোৱে যিহেতু আমাৰ গুৰুজনৰ কথা কৈ শেষ নহ'ব যে অসমীয়া জাতিটোক পৰিচয় কৰি দিছে চ' তেখেতৰ সৃষ্টিখিনি আমি দেখুৱাব নোৱাৰোঁ আচলতে আমি প্ৰয়াস কৰিছোঁ দেখুৱাবলৈ এজন বড়ো ল'ৰা হাত চাপৰি বিচাৰিছোঁ বিজু বড়ো গুৱাহাটীৰ পৰা আহিছে আৰু খুব লাজ কৰি থাকে কল্পৰ কাৰণে হাত চাপৰি বজায় খুব ধুনীয়া নেগেৰা বজায় ঢোল বজায় আপোনালোকে দেখিছে তেজপুৰৰ পৰা আহিছে আৰু সদায় কওঁ অসমখন আমি ইমানে ছেকুলাৰ বা ইমানে আমি ভাৰ্চেটাইল বুলি কওঁ ইংৰাজীত বা অসমীয়াত ক'ব গ'লে আমাৰ বিভিন্ন এটা ৰং আছে এখন ৰামধেনু সেই ৰামধেনুৰ এটা ৰং এজনী বড়ো জীয়ৰীৰ কাৰণে হাত চাপৰি লাগে খুব জোৰে নিশা স্বৰ্গীয়ৰ কাৰণে হাত চাপৰি বিচাৰিছোঁ আৰু আপোনালোকে জানে যে শিক্ষা নগৰী তথা ভ্ৰাম্যমান জগতৰ খুব আগশাৰী এখন জেগা খুব বিখ্যাত জেগা
পাঠশালাৰ পৰা আনিছোঁ গীতাৰ্থী কৌশিক শৰ্মা এখেতৰ কাৰণে হাত চাপৰি বিচাৰিছোঁ আৰু দীঘলীয়া নকৰোঁ এইফালে মোৰ ভণ্টি এজনী স্বাস্তিকা নতুনকৈ আহিছে আজি দ্বিতীয়খন অনুষ্ঠান আশীৰ্বাদ কৰিব যাতে ধুনীয়াকৈ অনুষ্ঠানবোৰ কৰি যায় আৰু এইফালে মোৰ ভাইটি এজন আছে নীলোৎপল ডেকাৰ কাৰণে হাত চাপৰি লাগে সোণাপুৰৰ পৰা আহিছে এইফালে তেজপুৰ হাতখন দাঙি দিব লাগে ভাৰ্গৱৰ কাৰণে হাত চাপৰি লাগে জিন্তু দলগাঁৱৰ পৰা আহিছে দৰং এইফালে কীৰ্তনা গুৱাহাটীৰ জীয়ৰী প্ৰয়াস কৰিছে গাবলৈ আশীৰ্বাদ কৰিব আৰু মৰম লগা ল'ৰা এজন আছে দীপাংকৰ গুৱাহাটীৰ ল'ৰা মাত ভাঙি গৈছে নাজানো সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যি লক্ষ্য যাতে আমি সফল হ'ব পাৰোঁ আশীৰ্বাদ বিচাৰিম ঘৰৰ ল'ৰা ঘৰৰ চোতালত যেনেকৈ বিহু জোৰে তেনেকৈ আমি আহিছোঁ আপোনালোকক ধন্যবাদ সকলো এওঁলোকৰ কাৰণে হাত চাপৰি শুভৰাত্ৰি সামৰিব ওলাইছোঁ প্ৰতিদ্বন্দ্বী একেলগে গোটেই ভাৰতে যাতে শুনা পায় বোকাজানৰ পৰা জয় অসম। শুভৰাত্ৰি, ধন্যবাদ।